সুন্দৰী যুৱতী পায়েলৰ আছিল কেইবাজনো প্ৰেমিক। পাতিলোৱা ভায়েকৰ সৈতেও গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। চানমাৰী ভাড়াঘৰত উদ্ধাৰ হৈছিল সুন্দৰী যুৱতী পায়েলৰ মৃতদেহ। নৱবৰ্ষৰ প্ৰথমটো দিনাই চানমাৰী নিজৰাপাৰাত থকা ব্লুবেল ৰেঙনি দয়াসাগৰ এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাত উদ্ধাৰ হৈছিল পায়েল শইকীয়াৰ নামৰ এইগৰাকী যুৱতীৰ মৃতদেহ। পায়েল শইকীয়াৰ মৃত্যুৰ পূৰ্বে 31 ডিচেম্বৰৰ নিশা পায়েলৰ ৰুমলৈ আগমন ঘটা যুৱকৰ দৃশ্য বন্দী হৈছিল এপাৰ্টমেণ্টটোত থকা CCTV কেমেৰাত। আৰক্ষী যোৱাৰ আগতে দৰ্জা ভাঙি প্ৰৱেশ ঘটিছিল দুই যুৱকৰ। হেলমেট আৰু বেগ পৰিহিত এইগৰাকী মানৱজ্যোতি কোচ আছিল পায়েল শইকীয়াৰ প্ৰেমিক। বিগত এটা বছৰে চানমাৰী এই এপাৰ্টমেণ্টত ভাড়াঘৰত বাস কৰিছিল মহানগৰী ছাত্ৰীবাৰীৰ ধনীঘৰৰ জীয়ৰী পায়েল শইকীয়াই। মাতৃৰ পৰা পৃথকে মহানগৰী চানমাৰী ভাড়াঘৰত থকা পায়েল শইকীয়াৰ মৃত্যুৰ পাছতেই পোহৰলৈ আহিছে পায়েল শইকীয়াৰ মৃত্যুৰ এটা ৰহস্যৰ। পায়েল শইকীয়াক আত্মহত্যাৰ বাবে পৰিচিত কৰাৰ অভিযোগ মানৱজ্যোতি কোচ আৰু ৰাজ খাউণ্ডৰ বিৰুদ্ধে। ৰাজ খাউণ্ডে নিজকে পায়েলৰ স্বামী বুলি চিনাকি দি আহিছিল। ৰাজ খাউণ্ডে নিজকে পায়েলৰ স্বামী বুলি চিনাকি দিলেও সামাজিক বা আইনী প্ৰক্ৰিয়াৰে বিয়া কৰোৱা নাছিল পায়েল শইকীয়াক। চতুৰ চালাক এইগৰাকী ৰাজ খাউণ্ডে বিয়াৰ প্ৰলোভনেৰে পায়েল শইকীয়াৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰি অহাৰো অভিযোগ উত্থাপন হৈছে, যাৰ বাবে মানৱজ্যোতি কোচ আৰু পায়েল শইকীয়াৰ মাজত বিষয়টোক লৈ সৃষ্টি হৈছিল কাজিয়াৰ। 31 ডিচেম্বৰ দিনটোতো পায়েল আৰু মানৱজ্যোতিৰ মাজত সৃষ্টি হোৱা কাজিয়াৰ দৃশ্য বন্দী হৈছিল CCTV কেমেৰাত। পায়েল শইকীয়াৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িতৰ অভিযোগত চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মানৱজ্যোতি কোচ আৰু ৰাজ খাউণ্ডক। চানমাৰী আৰক্ষী থানাৰ 1/25 নম্বৰত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ দুই অভিযুক্তক। সুন্দৰী যুৱতী পায়েল শইকীয়া ভাড়াঘৰৰ কোঠালীলৈ মানৱজ্যোতি কোচৰ লগতে বহু যুৱকৰ আগমন ঘটিছিল। প্ৰতিদিনাই সুৰাৰ পাৰ্টি চলিছিল পায়েলৰ ভাড়াঘৰৰ কোঠালীত। ৰুমৰ ভিতৰত উদ্ধাৰ হৈছিল বহু দামী বিলাতী সুৰাৰ বটল। নিজৰ জীৱনৰ খেলিমেলিক লৈ ভাগি পৰা পায়েল শইকীয়াই প্ৰতিটো মুহূৰ্তত নিচাসক্ত হৈ থাকিব বিচাৰিছিল। জীৱনৰ প্ৰতি থকা মায়া মোহ সকলো হেৰুৱাই পেলাইছিল পায়েল শইকীয়াই। আনফালে এইগৰাকী নিজকে পায়েলৰ স্বামী বুলি চিনাকি দিয়াৰ ৰাজ খাউণ্ডে মানসিক অতিশয্য চলাই আহিছিল পায়েল শইকীয়াৰ ওপৰত। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত চানমাৰী আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে পায়েল শইকীয়াৰ মৃত্যুৰ এটা ৰহস্যৰ। ইমানেই নহয়, পায়েল শইকীয়াৰ মোবাইল ফোনৰ কল ডিটেইলছ চেক কৰি আৰক্ষীয়ে চলাই গৈছে তদন্ত। পৰৱৰ্তী সময়ত পায়েল শইকীয়াৰ মৃত্যুৰ আৰু কি তথ্য লাভ কৰিবলৈ সক্ষম হ'ব সেয়া সময়ত হ'ব স্পষ্ট। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।